আহতে কৈছে বাজু নাই এটা টাইম একটা বছর কৈছে এই কিবা কুকুৰা ধৰিব এইটো মিছা কথা কৈ আছে মিছা কথা গঙ্গাইগাঁৱৰ পৰা মিছা কথা কৈ আছে আহিব বুলি ক'লা দেশ নোলাইব দেশটো এতিয়ালৈকে অহা নাই একো দিয়া নাই আমাৰ হাপ্তাকি হাজিৰা দিয়া আছে প্ৰত্যেক সোমবাৰে হাজিৰা দিয়ে এইটো আমাৰ কেছৰ অৰ্ডাৰ এইটো আমাৰ এসকিউএলৰ অৰ্ডাৰ আছে আমার কেস চলি আছে রাউডিং কেস চলি আছে আমার 6-5-25 তারিখ 25 আমার কেস চলি আছে বেল পাইছো 3 বছর 3 মাস 13 দিন ডিটেনশন থাকি আছে তার পিছত বেল পাইছো মোটামুটি 4 বছর হলাইবা মোটামুটি 4 বছর হলাইবা আর পিছত এতিয়া মাতি আনছে এতিয়া বলে হি আইব এতিয়া সিদ্ধান্ত দিয়া নাই আমি বাহিৰৰ ঘৰৰ পৰা কইলে দিছে আপোনালোকে ৰাস্তাত যাওক সাৰে আহিব মিটিং হ'ব এতিয়া বলে একো নহয় এখনক মেডিকেল কৰাব মেডিকেল কিয় কৰাব লাগে আমার মানুষ আমি মেডিকেল হব কৈ আছে 25 জন আমার ঘর কয় গুছি বাইদুটোর ঘর হল ঘুরিকামার সত্যবাড়ি থানা বাংলা অন্তর্গত দেখো ভুল করে আনছে এটা বলে পয়সা মেডিকেল ঘুষি যা আমি মানুষের দিতে আমি যদি বাংলাদেশি মেডিকেল করো আমার প্রমাণ চাওয়া যে কি প্রমাণ লাগে যিনি আমার বাংলাদেশে বনে আছে কি তার লগে তর্ক করো যে কি প্রমাণ লাগে আমার সব প্রমাণ আছে এখন নয় সব টাকা তুলে আমার কি লাগে আপনি এটা খোঁজো প্রমাণ নয় আছে যে আপনি আমার ন্যায় লাগে আমার ঘরের বড় বাতি কি আল্লাহ আমার রুগী আছে কিবা আমি মেডিকেল কোঠো মেডিকেল করবার কিরা আছে দিন তো ফোন রাখাই ঘুরে আসছে কাগজপত্র হুদা নাই একো কাগজপত্র আনবা দিয়া নাই এতে বলে ভোটার কার্ড দিয়ক পান কার্ড দিয়ক অমুক দেখানেকে কৈ আছে পর্যন্ত কি করবা লাগে গোটেই অসমৰ লগতে বৰপেটা জিলাত বিভিন্ন থানাৰ এৰিয়াৰ 25 জনকে প্ৰকৃত ভাৰতীয় নাগৰিকসকলক পুলিচে মাতি আনি আজি গ্ৰেপ্তাৰ কৰি গোটেই দিনটো আমাৰ এছপি অফিসত ৰাখি এতিয়া সেইসকল ব্যক্তিসকলক আমাৰ বৰপেটা ৰিজাৰ্ভ পুলিচত আনিছে কিন্তু দুখৰ বিষয় এইবিলাক যিবিলাক মানুহক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে কোনোবাই 3 বছৰ কোনোবাই 2 বছৰ কোনোবাই 4 বছৰ কোনোবাই 5 বছৰ ডিটেনশন কেম্পত থাকি তেওঁলোকে আইনীৰ আওতাত আহি তেওঁলোকে মুকলি আকাশৰ তলত আহিছে আজি এই বিজেপি চৰকাৰে এক পৰিকল্পিতভাৱে এটা জাতিক শেষ কৰাৰ কাৰণে তেওঁলোকে ব্লুপ্ৰিন্ট ৰচনা কৰিছে আমি সদু অসম সংখ্যালঘু ছাত্ৰৰ নামছে এইবিলাক প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যদি এনেকে হাৰাশাস্তি কৰা হয় ইয়াৰ পৰিণাম কিন্তু ভয়াবহ হ'ব এটা গণতান্ত্ৰিক এটা বৃহৎ আন্দোলন হ'ব আপোনালোকৰ জৰিয়তে মই বৰপেটা জিলা প্ৰশাসনক মানে দাবী জনাইছো যে এই সকল মানুহক ক'ত ৰাখিব আজি যিসকল ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক ক'ত ৰাখিব ক'ত লৈ যাব কোনো ধৰণৰ তেওঁলোকে স্পষ্ট কৰি ক'ব পৰা নাই গতিকে এই সকল মানুহ প্ৰকৃত ভাৰতীয় নাগৰিক আজি ইয়াত আমাৰ বৰপেটাত যি 25 জন মানুহ ইয়াত গ্ৰেপ্তাৰ কৰা হৈছে এই 25 জনৰ ভিতৰত এজন মানুহ 4 গ্ৰেডত চাকৰি কৰা এজন ব্যক্তি আছে তেওঁলোকৰ গোটেইখিনি ডকুমেন্টস আমাৰ হাতত আছে তেওঁলোকে আমাক দেখুৱাইছে যে 1997 চনত সেই মানুহজনৰ নামৰ আগত এটা ডি লগোৱা হৈছিল এটা
লাল কলমেৰে ডি লগোৱা হৈছিল। আজি সেই ডি লগোৱা মানুহজনে সেই 97 চনতে ডিগ্ৰী পাইছে। যোৱা এই 7 তাৰিখে পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে ভোটদান কৰিছে। গতিকে আপোনালোকৰ জৰিয়তে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এইসকল নিৰহ মানুহলৈ ৰাজনীতি কৰা বন্ধ কৰক। এইসকল মানুহে যেতিয়া অভিশাপ দিব, এই অভিশাপ কিন্তু আপোনাৰ লাগিব। গতিকে মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে এইসকল মানুহ এই ভাৰতবৰ্ষৰ অংগৰাজ্য অসমৰে মানুহ, এইসকল মানুহক, এই নিৰহ মানুহক এনেকুৱাকে ধৰি তেওঁলোকক ডিটেনশ্যন কেম্পত ভৰাই থৈ যি মানৱতাৰ যি এটা মানে দেখাব বিচাৰিছে, এইটো কোনো পধ্যেই সহ্য কৰা নহয়। ইয়াৰ পৰিণাম সদৌ অসম সংখ্যালঘু ছাত্ৰ নামটো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এটা গণতান্ত্ৰিক গণ আন্দোলন অহাকালিৰ পৰাই আমি আৰম্ভ কৰিম।